হেল্ল' ভিউৱাৰ্ছ, স্বাগতম জনাইছোঁ আজিৰ এই নতুন এটা ভিডিঅ'লৈ। আমি এই সৰু এটা ভিডিঅ'টোত আছাম পুলিচ ABUBৰ কমাণ্ডো বেটেলিয়াৰ কাৰণে যদি আপোনালোকে প্ৰেক্টিছ কৰি আছে, আমি ডায়েট প্লেনৰ ওপৰত আলোচনা কৰিম। আপোনালোকে কেনেধৰণে ডায়েট ল'ব। আপোনালোকে 4 প্ৰকাৰৰ ডায়েট ল'ব। এটা শৰ্কৰা জাতীয়, এটা প্ৰ'টিন জাতীয়, এটা চৰ্বি জাতীয় আৰু এটা ভিটামিন আৰু খনিজ পদাৰ্থ। ইয়াৰ আপুনি শৰ্কৰা জাতীয় যেনে ভাত, ৰুটি, চেনি, গুড়, আলু, মিঠা আলু, ৰঙা আলু, কলমৌ, আকৈ, চিৰা, মুড়ি আদি খাব পাৰিব। এইবিলাক খালে আপোনাৰ পাৱাৰটো বাঢ়িব। যদি আপুনি প্ৰ'টিন জাতীয় গাখীৰ, দৈ, কণী, মাছ, মাংস, দাইল, মটৰ, আখৈ, উৰহী, বুট, লেচেৰা মাছ, চয়াবিন এইবিলাক আপুনি খাব পাৰিব। যদি আপোনাৰ দৌৰোতে অকণমান ৱেইটটো হেৰাই যায় 2-2.5 কেজিমান, তেতিয়া সেইটো ইনক্ৰিজ হৈ যাব। আৰু নেক্সট চৰ্বি জাতীয় আপোনাৰ মাছলছবিলাক ষ্ট্ৰেচিং কৰি ৰাখিবৰ কাৰণে ঘিউ, মাখন খাব পাৰে। নেক্সট ভিটামিন আৰু খনিজ পদাৰ্থ আপোনাৰ মাছলছবিলাক জইনৰ যিবিলাক পেইন হয় সেইকেইটা ভাল কৰিবৰ কাৰণে বেষ্ট ভিটামিন যেনে সেউজীয়া শাক পাচলি, গাজৰ, বিলাহী, আমলখি, নেমু টেঙা, শিলিখা, তিতা কেৰেলা, উমতিৰা, পালেং, বাৰ্মী শাক ইত্যাদি। যদি এই টিপছবিলাক আপোনালোকে সদায় ডেইলি ৰুটিনত ফ'ল' কৰি খাই থাকে, তেতিয়াহ'লে আপোনালোকৰ 100% আপোনালোকে ছাকচেছ হ'ব। আৰু এইটোৱে হৈছে আমাৰ লোকেল ডায়েট। যদি এই টিপছটো আপোনালোকে ভালদৰে ফ'ল' কৰে, তেনেহ'লে 100% গাৰাণ্টি দিছোঁ আপোনালোকৰ চিলেকশ্যন হোৱাটো পাক্কা আৰু আপোনালোকৰ ফিজিকেলতো স্বাস্থ্যটো মজবুত হৈ থাকিব। সেইকাৰণে এই টিপছটো আপোনালোকে ফ'ল' কৰিব। চ' আপোনালোকে ডায়েট বুলি এনেই বেমেজালি ডায়েট নাখাব। এইটোৱে হ'ল আমাৰ পাৰফেক্ট ডায়েট। সেইকাৰণে এই টিপছটো ফ'ল' কৰক, আগুৱাই যাওক। আৰু বেছিও নকওঁ, আজিৰ ভিডিঅ'টো ইমানতে। নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই। বাই বাই।